নমস্কাৰ ভিউৱাৰ্স পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল সাইবাৰ হাব পইণ্টলে আপোনালোকে জানে যে আমি সদায় আপোনালোকলৈ নতুন নতুন আপডেট লৈ থাকো সো আজিৰ আপডেটত সেই সকলোবোৰ ক্যান্ডিডেটৰ বাবে এটা নতুন ৰিক্ৰুটমেন্ট লৈ আহিছো যিসকলে অসম চৰকাৰৰ এটা চাকৰি বিচাৰি আছে আপোনালোকক জনাও যে ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট অসমৰ পৰা এডভাৰটাইজমেন্ট ওলাইছে সো এই এডভাৰটাইজমেন্টৰ বাবে কিমান পোষ্ট আছে কেনেকৈ এপ্লাই কৰিব কি প্ৰয়োজন হ'ব লাষ্ট ডেট কিমান সকলো আজিৰ এই ভিডিওটোত আলোচনা কৰিম ভিডিওটো হেকলৈ চাব লগতে এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি যাব যাতে কোনো ধৰণৰ আপডেট আপোনাৰ পৰা মিছ হৈ নাযায় লগতে লাইক এণ্ড শ্বেয়াৰো কৰিব তো আহক আৰু দেৰি নকৰি আজিৰ আপডেটৰ পিনে আগবাঢ়ো তো আপোনালোকক জনা যে ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট অসমৰ পৰা ৰিক্ৰুটমেন্ট ওলাইছে 18টা MVI পোষ্টৰ বাবে মানে মটৰ ভেহিকল ইন্সপেক্টৰৰ বাবে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ সকলো ইন্টাৰেষ্টেড ক্যান্ডিডেটে অনলাইন যোগে আবেদন কৰিব লাগিব লিংক মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাই লব সো কেনেকৈ ইয়াৰ এপ্লাই প্ৰসেস হ'ব মই আগত কৈ দি আছো ভিডিওটো চাই থাকক এতিয়া আগবাঢ়িছো এই ৰিক্ৰুটমেন্টৰ ওভাৰভিউ পিনে সো ইয়াত মটৰ ভেহিকল ইন্সপেক্টৰ মানে MVI ৰ বাবে পোষ্ট আছে 18টা কিন্তু এই সকলোবোৰ পোষ্ট ক্যাটেগৰি ওয়াইজ ভাগ কৰা আছে মই কৈ দি আছো ইয়াত জেনাৰেল ক্যান্ডিডেটৰ বাবে পোষ্ট আছে 12টা OBC MOBC ক্যান্ডিডেটৰ বাবে পোষ্ট আছে 4টা SC ক্যান্ডিডেটৰ বাবে পোষ্ট আছে 2টা লগতে এই পোষ্টসমূহৰ বাবে পে স্কেল থাকিব 22000 পৰা 97000 লৈকে লগতে গ্ৰেড পে থাকিব 9400 কে এতিয়া আইছো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ পিনে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক লগতে অসমৰ স্থায়ী বাসিন্দাও হ'ব লাগিব লগতে ক্যান্ডিডেটজনৰ PRC সাৰ্টিফিকেট থাকিব লাগিব আৰু লগতে এমপ্লয়মেন্ট এক্সচেঞ্জৰ সাৰ্টিফিকেটও থাকিব লাগিব লগতে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন মিনিমাম মেট্ৰিক পাস কৰা হ'ব লাগিব লগতে ক্যান্ডিডেটজনৰ 3 বছৰৰ ডিপ্লোমা লাগিব অটোমোবাইল বা মেকানিক্যাল ইঞ্জিনিয়াৰিংৰ যিকোনো অসম বা ইণ্ডিয়া ৰিকগনাইজ নতুবা AICTE ৰিকগনাইজ ইনষ্টিটিউচনৰ পৰা লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজনৰ বয়স 21 ৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব 1 জানুৱাৰী 2024 লৈকে লগতে এই পোষ্টসমূহৰ বাবে এজ ৰিলেক্সেশনো আছে ক্যাটেগৰি ওয়াইজ মই কৈ দি আছো ইয়াত SC ST ক্যান্ডিডেটৰ বাবে আছে 5 বছৰ OBC MOBC ক্যান্ডিডেটৰ বাবে আছে 3 বছৰ আৰু PWBD ক্যান্ডিডেটৰ বাবে আছে 10 বছৰকে এতিয়া আইছো ইয়াৰ এপ্লিকেশন ফি ডিটেইলছৰ পিনে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ জেনাৰেল আৰু EWS ক্যান্ডিডেটে 297 টকা 20 পইচা পে কৰিব লাগিব SC ST OBC আৰু MOBC ক্যান্ডিডেটে 197 টকা 20 পইচা পে কৰিব লাগিব BPL আৰু PWBD ক্যাটেগৰিৰ ক্যান্ডিডেটে 47 টকা 20 পইচা পে কৰিব লাগিব অনলাইন যোগে অনলাইন পে কৰিবলৈ আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা UPI ব্যৱহাৰ কৰিব পাৰে এতিয়া আইছো ইয়াৰ এপ্লাই প্ৰসেসৰ পিনে সো এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ আপুনি অনলাইন কৰিব লাগিব মই আগতে কৈছো লিংক মই ডেসক্ৰিপচনত দি দিছো তাৰ পৰা গৈ কৰিব পাৰে নহলে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈও আপুনি এপ্লাই কৰিব পাৰে এই লিংকত গলে আপোনাৰ ইন্টাৰফেসত ফৰ্মখন খোল খাব ফৰ্মখন ভালকৈ চেক কৰি ফিল আপ কৰিব তাৰ পিছত পাৰ্সোনাল আৰু এডুকেশনাল ডিটেইলছ ফিল কৰিব তাৰ পিছত আপোনাৰ পাসপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লগতে আৰু ডকুমেন্টছ বিচাৰিব পাৰে হেখিনিও আপলোড কৰিব কিন্তু তাৰ আগতে আপোনাৰ ডকুমেন্টছ খিনি আপুনি ৰেডি কৰি ৰাখিব তাৰ পিছত আপোনাৰ সিলেক্টেড এপ্লিকেশন ফি সমূহ পে কৰিব তাৰ পিছত গুটেখিনি কৰি ফৰ্মখন চেক কৰিব তাৰ পিছত সাবমিট কৰিব হেকত প্ৰিন্ট আউটটো লব একেবাৰে নাপাহৰিব কাৰণ সেই প্ৰিন্ট আউটটো বহুতে ইম্পৰ্টেন্ট হয় এতিয়া আগবাঢ়িছো ইয়াৰ ইম্পৰ্টেন্ট ডেট সমূহৰ পিনে সো ইয়াৰ এপ্লাই প্ৰসেস ষ্টাৰ্ট হৈছে অলৰেডি আৰু চলি থাকিব 17 এপ্ৰিললৈকে সো যিসকলে এপ্লাই কৰিম ভাবিছে এই পোষ্টসমূহৰ বাবে তেওঁলোকৰ হাতত 17 এপ্ৰিললৈকে সময় আছে কৰি লব সকলোৱে তো এইখিনি আছিল আজিৰ আপডেটত ভিডিওটো চাই ভাল পালে লাইক কৰিব লগতে শ্বেয়াৰো কৰিব যাতে আন এজনেও এই ৰিক্ৰুটমেন্টৰ বিষয়ে ভালকৈ জানি লওক আজিলৈ এৰিছো পুনৰ নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম জয় অসম ভাৰত মাতা কি জয়